এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এই অনুষ্ঠান আপোনালোকে একে সময়তে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো শুনিব পাৰে। এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱতীক। তেখেতৰ সৈতে কথোপকথনত ভাগ লৈছে ঝুনা কংকন ভূঞাই। নমস্কাৰ আদৰৰ শ্ৰোতা সকলোকে সাদৰ সম্ভাষণ জনাইছো আৰু আৰম্ভ কৰিবলৈ বিচাৰিছো যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান প্ৰতিভা। এই অনুষ্ঠানৰ বিষয়ে আপোনালোক প্ৰায় সকলোৱে জ্ঞাত। আমি এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজনক আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ। আজিৰ এই অনুষ্ঠানটো আচলতে এক প্ৰকাৰ ব্যতিক্ৰম, কিয়নো আমি যিদৰে অনুষ্ঠানলৈ অতিথি আমন্ত্ৰণ জনাই আনো সেই অতিথিসকলতকৈ কিছু পৰিমাণে পৃথক এগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে। আমি প্ৰায়ে কেতিয়াবা গানেৰে, কেতিয়াবা কথাৰে বা কেতিয়াবা বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰা শিল্পীসকলক আমন্ত্ৰণ জনাই আনিছোঁ, কথা শিল্পৰ শিল্পীসকলক আমন্ত্ৰণ জনাই আনিছোঁ। আজি এগৰাকী পঢ়া শুনা কৰা ছোৱালীক আমি প্ৰতিভাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ অৰণী এছ হাজৰিকা। ধন্যবাদ সকলোলৈ, নমস্কাৰ। এতিয়া কথাটো হ'ল অৰণী এছ হাজৰিকা নামটো হয়তো বহুতৰ কাৰণে নতুন আৰু বহুতৰ কাৰণে চিনাকি নাম, কিয়নো এনেকুৱা এটা দিন আহিছিল য'ত আমি অসমৰ মানুহখিনিয়ে যিখিনিয়ে এই বিষয়টোৰ লগত জড়িত হৈ আছে, পঢ়া শুনা কৰি আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ এটা আহিছিল যে বহুতৰ কাৰণে সপোনৰ এখন বিশ্ববিদ্যালয় অক্সফৰ্ড, আৰু সেই অক্সফৰ্ডৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত প্ৰথমগৰাকী স্নাতক অসমৰ পৰা। গতিকে অৰণীৰ নামটো আমি তেনেদৰে জানো। এতিয়া আমি সেই যাত্ৰাৰ কথা পাতিম, কিদৰে, কেনেকৈ, ক'ৰ পৰা, সেইখিনি পাতিম। তাৰ আগতে জানিবলৈ বিচাৰিছোঁ এই যে অৰণী নামটো, মই বোধ কৰোঁ মোৰ এই সৰু জীৱনকালটোত মই আজি এতিয়া প্ৰথম শুনা নাম অৰণী। আচ্ছা, গতিকে অৰণী নামটোৰ অৰ্থ? অৰণী নামটো প্ৰথম কথা অলপমান যদি বেকগ্ৰাউণ্ডটোলৈ যাওঁ, তেতিয়া এনেই মাহঁতে বাছনি কৰা নাম, মাহঁতে চুজ কৰা নাম, কিন্তু নামটো দিছিলে কেশৱ মহন্ত ডাঙৰীয়াই, আমাৰ অসমীয়া সংগীত জগতৰ নাম জ্বলা খুব সন্মানীয় লিৰিচিষ্ট। তেওঁৰ ওচৰত কি সংক্ৰান্তে দেউতা গৈছিলে, কি ধৰণেৰে চিনাকি নাজানো, কিন্তু তেওঁৰ ওচৰত গৈছিলে মই জন্ম হওঁতে, গৈ কৈছিলে যে আমাৰ ছোৱালী এজনী হৈছে, আপুনি মানে নামৰ লিষ্ট এখন দিব লাগে। তাতে প্ৰথমতে মোক নাম দিয়াৰ কথা আছিলে সুৱাগমণি হাজৰিকা, কিন্তু আমাৰ ঘৰৰে কোনোবা জেঠাইহঁতে কোনোবাই ক'লে যে আৰে কেতিয়াবা যদি ডাঙৰ হ'লে কিবা কম্পিটিশ্যনত যায় তেতিয়া সুৱাগমণি হাজৰিকাক আমন্ত্ৰণ জনাইছো বুলি ক'লে, ইমান দীঘলীয়া হ'ব, নাই চুটি নাম এটা দে। সেই তেতিয়া অৰণী নামটো দিয়া গৈছিলে। সেই নামটোৰ অৰ্থটো হৈছে বৈদিক সমাজত হোম যজ্ঞ কৰিবলৈ তেওঁলোকে প্ৰথম যেতিয়া জুই কুৰা জ্বলায়, এতিয়াও দাক্ষিণাত্যত চাউথ ইণ্ডিয়াত এতিয়াও সেই ৰিচুৱেলটো এতিয়াও কৰা হয়। এটা মেচিন আছে কাঠেদি বনাই, সেই কাঠৰ মেচিনটোক অৰণী বুলি কয়। দুটা পাৰ্ট থাকে, ওপৰৰ ষ্টিকডাল ঊৰ্ধ্ব অৰণী আৰু তলৰ ষ্টিকডাল থাকে। আৰু পাৰ্থক্যটো এইটো যে এনে জুই উলিয়াবলৈ ঘঁহনিত মানে এটা ঘৰ্ষণ কৰিব লাগে, কিন্তু অৰণী মেচিনটোৰ পিকুলিয়াৰিটি বুলি আপুনি ক'ব পাৰি সেইটো এইটো যে সেইটোত ঘৰ্ষণ কৰি উলিওৱাৰ ঠাইত সেইটোত চাৰ্ণ কৰা বুলি যিটো কয় ইংৰাজীত, মাখন যেনেকে ঘূৰাই আনে, হয়, তেনেকে জুইটো ওলাই। আৰু তাৰ মানে উগ্ৰ নহয়, খুব চফ্ট হয় জুইটো। গতিকে সেইটোৱে তাৰ অৰ্থ। আৰু তেতিয়া কেশৱ মহন্ত ডাঙৰীয়াই দেউতাৰ লগত ফোনত কথা পাতোতে সুধিছিলে যে এইটো নাম যদি তোমালোকে দিয়া, তোমাৰ কাৰণে পাৰ্চনেলি সেইটো কি বুলি বুজিবা? তেতিয়া দেউতাই কৈছিলে দ্য ৱাৰ্মথ অফ মাই হাৰ্ট। গতিকে সেয়াই তাৰ অৰ্থ। খুব সুন্দৰ কথা, নতুন কথা এটা জানিলোঁ আচলতে। এতিয়া কথাটো হ'ল এনেকুৱা যে সুবিধাৰ কাৰণে এটা কাম কৰি ল'বলৈ বিচাৰিছোঁ, আৰু শ্ৰোতাসকলৰ বাবেও প্ৰথমতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, কিয়নো
অৰণীৰ লগত যেতিয়াৰ পৰা আমি কথা পাতি আছোঁ তেতিয়াৰ পৰা সম্বোধনটো তুমি বুলি কৰি লৈছিলোঁ, গতিকে এই বাৰ্তালাপতো মই তুমি বুলি ক'বলৈ বেছি সুবিধা পাম, যদিহে অসুবিধা নহয়। নাই নাই, একেবাৰে অসুবিধা নাই। ঠিক আছে। এতিয়া কথাটো হ'ল এই যে পঢ়া শুনা কৰাৰ চিন্তাটো মানে বিভিন্ন ধৰণৰ কথা বতৰা থাকে। যেতিয়া এটি শিশু যেনেকৈ আগবাঢ়ি গৈ থাকে নিজৰ জীৱনকালটোত, জীৱন চক্ৰটোত আগবাঢ়ি গৈ থাকোঁতে সকলোৰে নিজৰ নিজৰ এটা দৰ্শন থাকে। যদিও সৰুকালত সেইটোক দৰ্শন বুলি কোৱা নাযায়, আমি যদিও কেতিয়াবা আমি জীৱনৰ লক্ষ্য ৰচনাখন যিটো লিখোঁ, যিটো বিষয় লিখি থাকোঁ, সেয়া পৰৱৰ্তী সময়ত হৈ নুঠেগৈ। কিন্তু অৰণীয়ে যেতিয়া একেবাৰে সৰু আছিলে, যেতিয়া বুজি পোৱা হৈছে, বোধ শক্তিটো আহিছে, তেতিয়া অৰণীয়ে কি ভাবিছিলে, মানে কি কৰিম বুলি ভাবিছিলে আগলৈ? মই যেতিয়া সৰু আছিলোঁ তেতিয়া কেনেকৈ দুটা বস্তু মই ভাবিছিলোঁ, যে প্ৰথম কথা মই ডাক্তৰ হ'ম। সেইটোক মোক কোনেও কোৱা নাছিলে। এটা কথা ক'ব লাগিব যে ঘৰত মোক কেতিয়াও জোৰ দিয়া হোৱা নাছিলে যে তই ডাক্তৰেই হবি বা ইঞ্জিনিয়াৰেই হবি, কিন্তু ক'ৰবাৰ পৰা কিবা টিভি চাই হয়তো লাগিছিলে ডাক্তৰ হ'ম। আৰু দ্বিতীয় কথাটো আছিলে যে মই ৰাইটাৰ হ'ম। সেইটো ঘৰত হয়তো এটা লিখা পঢ়াৰ পৰিৱেশ আছিলে, মা দেউতা দুয়োকে মই কিতাপ পঢ়া লেখা পঢ়া কৰা দেখিছিলোঁ কাৰণেও হ'ব পাৰে, কিন্তু সৰুৰে পৰা মানে যে মই ডাক্তৰ হ'ম আৰু ৰাইটাৰ হ'ম, তেনেকৈ মোৰ এতিয়া 21 বছৰ বয়স। সেই সৰু কালৰ পৰা বুজা হোৱাৰ পৰা একদম হাইস্কুল পোৱালৈকে মোৰ সলনি হয় ন মানুহৰ। কেতিয়াবা যদি ডক্তৰ হ'ম বুলি ভাবোঁ, বহুত বছৰ ডক্তৰ হ'ম বুলি ভাবিলোঁ, তাৰপিছত মাতে ভাবিছিলোঁ নহয় মই ফেশ্বন ফটোগ্ৰাফাৰ হ'ম, তাৰপিছত ভাবিছিলোঁ নাই নহয় মই IAS অফিচাৰ হ'ম, তাৰপিছত নাই নহয় মই ডাইৰেক্টৰ হ'ম, ফিল্ম ডাইৰেক্টৰ হ'ম, কিন্তু লগত মানে সদায় ৰাইটাৰ হ'ম বুলি এটা ভাৱ থাকে। সৰুতে ফেমাছ হ'বলৈ বিৰাট মন আছিলে মোৰ, মানে কি হয় ফেমাছ হ'ম নাজানিছিলোঁ, কিন্তু মই আৰু এই টিভিত দেখোঁ ৰেড কাৰ্পেট বিৰাট একদম ইণ্টাৰভিউ কৰিছে, কিবা কৰিছে, সেই বস্তুটো আছিলে মনত। আৰু মই এনি টাইম কিবা কিবি কাহিনী বনাই থাকোঁ, সেইটোকে ঘৰত কৈ থাকোঁ, সেইটোকে লৈ মাহঁতে ফূৰ্তি কৰে, বিভিন্ন ধৰণৰ ইমাজিনেশ্যনতেই থাকোঁ, মোৰ কল্পনাতেই চলি থাকে কিবা কিবি। সেইটো এতিয়াও আছে অলপ অলপ, কিন্তু আগতকৈ কমিলে। আৰু এতিয়া শ্ৰোতাসকলক এটা কথা জনাই দিবলৈ বিচাৰিছোঁ যে অৰণী ইতিমধ্যে উল্লেখ কৰিছে লেখা মেলাৰ কথা, আৰু আমি যদিও প্ৰথমতে কৈছিলোঁ যে পঢ়া শুনা কৰা ছোৱালী এজনী চিনাকি কৰি দিবলৈ বিচাৰিছোঁ, কিন্তু এইখিনি কথাও আমি সময়ে সময়ে পাতি যাম। এই লেখা মেলাৰ কথাটো যেতিয়া আহিছে, মাজতে আমি এটি লেখা পাইছিলোঁ তোমাৰ জুবিন গাৰ্গ সম্পৰ্কীয়। সেই লেখাটোত তুমি এটা বিশেষভাৱে এটা কথা উল্লেখ কৰিছিলা যে তোমাৰ এগৰাকী বান্ধৱীৰ কথা, যাক তুমি জুবিন গাৰ্গৰ মায়া শুনাইছিলা। তাত থাকোঁতে শুনাইছিলা। সেই ইনচিডেণ্টটো কি আছিলে? আমাৰ প্ৰথম কথা, তাতে মই দুজন মানুহৰ বেলেগ বহুতৰ গান শুনা যায়, কিন্তু ঘৰলৈ যেতিয়া মনত পৰে বা যিটো আমাৰ জেনেৰেশ্যনৰ ভাষাত যিটো কমফৰ্ট মিউজিক বা কমফৰ্ট পাৰ্চন বা এটা কমফৰ্ট স্পেচ বুলি কোৱা হয়, সেইটোত হ'লে দুজন ব্যক্তিৰ গান শুনা গৈছিল। এজন হৈছে পাপন দা বুলিয়ে কৈছোঁ আমাৰ জেনেৰেশ্যনে তেনেকৈ, যদিও আচলতে বহুত ডাঙৰ বয়সৰ। জুবিন গাৰ্গ মোৰ খুৰা নিচিনাই হ'ব পাৰে, দেউতাতকৈ মাত্ৰ 2-3 বছৰ সৰু। কেতিয়াবা আগতে নাম কাঢ়িও মাতা গৈছিল সৰু থাকোঁতে, বুজি নাপাওঁতে। ত' সেই জুবিন দা আৰু পাপন দাৰে গান শুনা যায়। সেই তেতিয়াতে তেনেকৈ আমাৰ এই বছৰৰে জুন মাহৰ কথা, জুন 2025, পৰীক্ষা শেষ হৈছিল আমাৰ 20 নে 21 তাৰিখে। তাৰ মানে এসপ্তাহৰ ভিতৰত আৰু চব ঘৰলৈ যাব। মোৰ 3 বছৰীয়া BA অনাৰ্ছ, গতিকে সেইটো সেইকেইদিন মোৰ লাষ্ট আৰু মানে এজ এ ষ্টুডেণ্ট। তাৰপিছত আকৌ গ্ৰেজুৱেট কৰিবলৈ যাম তেনেকুৱা। আৰু এবছৰ থাকিব, কাৰণ তাইৰ কৰ্চটো 4 বছৰীয়া। তাই ফিজিক্স আৰু ফিলচফি, সেইটো এটা খুব ইণ্টাৰেষ্টিং কম্বিনেশ্যন। ফিজিক্স আৰু ফিলচফি সেইটো তাই তেওঁলোকৰ তাতে সেইটো বুলি কয় MPhys, মানে BA-টোৰ লগত মাষ্টাৰ্ছটো ইণ্টিগ্ৰেটেড। গতিকে মই মোৰ ৰুম চুম খালী কৰি হৈ গ'ল। তাই যিহেতু আৰু এবছৰ থাকিব, তাই ষ্ট'ৰেজ পায় কিবা পায়, গতিকে তাইৰ ৰুমত মানে তাই অলপ লাহে ধীৰে, এনেও ছোৱালীজনী চব বস্তু লাষ্ট মুভমেণ্টত কৰিছিলে তাই আগতে, গতিকে সেইবোৰ ৰুমটো কিবা কিবি ঠিক কৰি আছে। মই মানে সদায় তাইৰ ৰুমত যাওঁ, যেতিয়া আৰু কিবা থাকিলে মিলে তাইৰ আৰু মই সদায় একেলগে যাওঁ, মানে যিকোনো কিবা হ'লে। সেইদিনাখন সদায় মানে একাডেমিক ইয়াৰটোৰ শেষত আমাৰ কলেজে জাম্বৰি বুলি এটা ইভেণ্ট পাতে, সেইটোতে খোৱা চোৱা দিয়ে, মিউজিক হয়, কিবা হয়, তাতে এনেই গুড বাই ইভেণ্ট এটা আৰু বছৰটোৰ কাৰণে। সেইটোলৈ আমি যাম। সেইটো আবেলি, তেতিয়া ইংলেণ্ডৰ তেতিয়া 3:30-4টাত পূৰা পোহৰ, দুপৰীয়াৰ নিচিনা। ইয়াৰ নিচিনা আবেলি নহয়গৈ তাত। তাইৰ ৰুমত থাকোঁতে ইফালে মোৰ মনটো অলপ বেয়া লাগিছে, আৰু মই মানে মানুহজনী এনেও অসমীয়া মানুহ অলপ ইম'চনেলি, তেওঁলোক আকৌ চাইনিজ মানুহৰ কি হয় যে তেওঁলোকে ইম'চন মুখত নেদেখুৱায়, খুব ষ্টইক, কমকৈ। আপোনাক যদি বন্ধু বুলি খুব ভালো পায়, সেইটো খুব মানে কমকৈ। হাগ কৰা কৰি, আলিংগন কৰা চোৱাৰ কথা একো নাথাকে, হাতত ধৰাৰ কথা একো নাথাকে। আমাৰ অসমীয়া মানুহতকৈ একদম পৃথক। গতিকে তাই যদি মন বেয়া লাগিছেও তাই দেখুওৱা নাই সেইটো,
কিন্তু মোৰ মনটো বেয়া লাগিছে মই এনে তাই কিবা কিবি এনে বিজি হৈ আছে ময়ো বহি আছোঁ অলপ পিছত যাম মই ভাবিছোঁ কিমান দেৰি লাগিছে তথাপিতো একো কোৱা চোৱা নাই তেতিয়া মই তাইক মাহঁতে সুধিলোঁ যে হেৰি would you like to listen to a song from home মানে মোৰ ঘৰৰ পৰা কাৰণ আগতে ঘৰৰ কথা ক'লে হোম বুলিয়ে কওঁ মই তাতে চবকে গতিকে সিহঁতেও বুজি পোৱা হৈ গৈছিলে যে হোম মানে গুৱাহাটী would you like to listen to a song from home তাই ক'লে sure তাই ইমান মানে মন দিয়া নাই আৰু ইফালে সিফালে কিবা কৰি আছে চায়েন্সৰ মানুহবোৰে অলপ বেছি টেকনিকেলি চাই চব বস্তু গতিকে তেতিয়া মই সেই জুবিন দাৰ মায়া গানটো বজাইছিলোঁ গানটো বাজিল প্ৰথম সেই ইন্ট্ৰডাকশ্যনত গিটাৰ বাজিল হেৰি বাজিল ফাৰ্ষ্ট ষ্টেঞ্জাটো গ'ল কোৰাছটো গ'ল সেই সময়ত তাই প্ৰথম বহুত দেৰিৰ পিছত মাত মাতিছে যে হেৰি মানে ইংৰাজীতে তহঁতৰ ঘৰত পাহাৰ চাহাৰ আছে নেকি বিৰাট মই ক'লো হয়তো আছে আমাৰ লেণ্ড অফ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি কয় শুনিলে গম পায় বুজিছ এতিয়া মই তাইক ক'লোঁ মানে গানটোৰ নামটো মায়া জুবিন গাৰ্গে গোৱা এনেকৈ সৰুকৈ তাই অকণমান বুজালোঁ যে তেওঁ আমাৰ কাৰণে কিমান এটা ডাঙৰ ফিগাৰ বা অসমত যে তেওঁৰ গানেই শুনে মোৰ মানে পইণ্টটো এইটো আছিলে যে ছোৱালীজনীয়ে যিজনী ছোৱালীয়ে মন কাণ একো দিয়া নাই সেই ছোৱালীজনীকো তেওঁৰ গানটো বজাৰ কাৰণেহে তাই মন দি শুনিছে আৰু তাই নিজে ভায়লিন বজাই ইচ্ছেনে গতিকে জুবিন গাৰ্গ এনেকুৱা এজন মিউজিচিয়ান তেওঁৰ মিউজিক প্ৰথম কথা আপুনি অসমৰ হয় বা হেৰি কোনোবা স্পেচিফিক জিঅ'গ্ৰাফিকেল এৰিয়াৰ হয় বুলি যদিও আপুনি ক'ব নোৱাৰে বিকজ তেওঁৰ সংগীতৰ ষ্টাইল আৰু যিটো ইনষ্ট্ৰুমেণ্টেশ্যন সেইটো বহুত ইউনিভাৰ্চেল লেভেলৰ আছিলে কিন্তু তাৰ পিছতো তেওঁ কেনেকৈ নিজৰ ঘৰৰ নিজৰ মানুহৰ চাউণ্ডটো তেওঁ জুবিন গাৰ্গে হয়তো নিজে ভাবি সেইটো তেনেকুৱা চাউণ্ড বনোৱা নাই যে এইটো পাহাৰৰ মানুহ যেন লাগিব কিন্তু গানটো শুনিলে মানুহে এইটো ফিল কৰিব পাৰে গতিকে তেওঁৰ লগত অসমখন যে অন্তৰংগভাৱে আছিলে সেইটোকেই মানে আই ৱান্টেড টু পুট দ্যাট এক্ৰছ এতিয়া কথাটো হ'ল যে অৰণীয়ে দুখন দেশত পঢ়িছে ভাৰততো পঢ়িলে তাৰপিছত বিদেশতো পঢ়িলে হয় বিলাত এতিয়া কথাটো হ'ল যে দুয়োখন দেশৰে যিটো শিক্ষা ব্যৱস্থা শিক্ষাৰ প্ৰক্ৰিয়াটো পাঠদান প্ৰক্ৰিয়া বা এনেকুৱা ধৰণৰ কথাবিলাক দুয়োখন দেশতে নিশ্চিত ৰূপত পৃথক হ'ব বহুখিনি পৃথক বহুত ভাৰত বা আমাৰ অসমৰ শিক্ষা ব্যৱস্থা আৰু তুমি য'ত পঢ়ি আহিলা মই যিমান দূৰ জানো সেইখন অতি পুৰণি এখন কলেজ আছিল অতি পুৰণি ওল্ডেষ্ট ইউনিভাৰ্চিটি ইন দ্য ইংলিছ স্পিকিং ৱৰ্ল্ড আৰু বেলিয়লখন তাৰে ওল্ডেষ্ট কলেজ গতিকে এই দুয়োটা ঠাইৰে কথা বতৰাখিনিক মানে শিক্ষাগত কথা বতৰাখিনিক শিক্ষাগত এই পাঠদান প্ৰক্ৰিয়াটোক তুমি কেনেধৰণে ক'বলৈ বিচাৰা প্ৰথম পাৰ্থক্যটো মই তাতে যাব বিচৰাৰ মোৰ কাৰণটো এইটো আছিলে বিশেষকৈ মই যিটো ছাবজেক্টত যিটো বিষয়ত কৰি আহিছোঁ সংস্কৃত আৰু ধ্ৰুপদী হিন্দী প্ৰথম পাৰ্থক্যটো এইটো যে তাত সকলো বস্তু ৰিচাৰ্চ অৰিয়েণ্টেড গৱেষণামূলক এতিয়া ইয়াতে ধৰক কি হয় যে এটা ছিষ্টেম থাকে যে 5 মাৰ্কছৰ এইটো প্ৰশ্ন আহিব তাৰে উত্তৰত এইকেইটা পইণ্ট তহঁতে লিখিব লাগিব CBSEৰ কথা কৈছোঁ মই CBSEত পঢ়া যিহেতু এইকেইটা পইণ্ট লিখিব লাগিব এইকেইটা পইণ্ট 10টা পইণ্ট থাকিব তাৰ এই 5টা বা 6টা পইণ্ট যেনে তেনে লিখি আহিলে ইমানখিনি মাৰ্কছ পাবি গতিকে তাত নেচাৰেলি এটা চবে নকৰিবও পাৰে মই নকৰিছিলোঁ কিন্তু নেচাৰেলি এটা মুখস্থ বিদ্যাৰ কথা আহে যিটো ৰোট লাৰ্ণিং বুলি কোৱা হয় সেই মুখস্থ বিদ্যাৰ কনচেপ্টটো তাতে অকল নাই বুলিয়েই নহয় আপুনি কৰিব বিচাৰিলেও কৰিব নোৱাৰে ফৰ এক্সাম্পল তাৰ যদিও মই তাৰ স্কুলত পঢ়া নাই ডাইৰেক্ট কলেজত পঢ়িছোঁ তাৰ কলেজ আৰু স্কুলৰ বেছটো তাতে একেই যে তেওঁলোকৰ গোটেই বস্তুবোৰ এছে ৰাইটিঙত হয় ক্লাছত টিচাৰে যিখিনি পঢ়াব সেইটোৰ বিষয়ে টপিক এটা দি দিব টপিকটোত আপুনি এটা 100% বা মানে 90% 100% এটা অৰিজিনেল এছে তাতে আপুনি অবভিয়াছলি ৰেফাৰেঞ্চৰ চ'ৰ্চ দিব লাগিব যে আপুনি কোনবোৰ কিতাপৰ পৰা কি লৈছে কিন্তু চব এছে ৰাইটিঙত হয় পৰীক্ষাও এছে ৰাইটিং ছিষ্টেমত আৰু সেইকাৰণে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এডমিশ্যন প্ৰচেছটো এছে ৰাইটিঙত হয় মাৰ্কছৰ লগত গতিকে সেই যিটো ৰিচাৰ্চ বেছড খুব মানে ক্ৰিয়েটিভ এনাৰ্জি জড়িত হোৱা যিটো পঢ়া শুনাৰ প্ৰচেছ সেইটোত মোৰ ভাগ ল'বলৈ খুব মন আছিলে আৰু সেইটো মানে বিগেষ্ট ডিফাৰেঞ্চ আৰু সেইকাৰণে মই বিগেষ্ট ডিফাৰেঞ্চৰ লগতে তেওঁলোকৰ সেইটো আটাইতকৈ ডাঙৰ ষ্ট্ৰং পইণ্ট বহু ক্ষেত্ৰত কাৰণ আপুনি বহু সৰু বয়সৰ পৰাই মানে দে নট অনলি টিচ ইউ তেওঁলোকে অকল আপোনাক শিকোৱাটোৱে নহয় কেনেকৈ ভাবে হাউ টু থিংক সেইটো তেওঁলোকে নেচাৰেলি আপোনাৰ শিকায় বা নেচাৰেলি তেনেকুৱা এটা এনভাইৰনমেণ্টত থাকি এজন শিশুৰ সেইটো গঢ় লয় নিজে নিজে এটা থট প্ৰচেছৰ সৃষ্টি হয় ইণ্ডিপেণ্ডেণ্ট থিংকিং হয় যে কেনেকৈ কিবা এটা শিকিছোঁ পঢ়িছোঁ এটা এছে বা এখন কিতাপ পঢ়িলোঁ কিন্তু তাৰ প্ৰতি বা তাৰ বিষয়ে
মই কি ভাবোঁ, হোৱাট ইজ মাই অপিনিয়ন অন ইট, সেইটো সেই যিটো ইণ্ডিপেণ্ডেণ্ট থিংকিং, ইণ্ডিপেণ্ডেণ্ট থটৰ যিটো কনচেপ্ট, সেইটো খুব সৰুৰে পৰা তেওঁলোকে এনকাৰেজ কৰে, যিটো ইয়াতে নহয়। গতিকে দুয়োখন দেশৰ যিটো মানে শিক্ষাগত পদ্ধতিটো, পঢ়োৱাৰ ধৰণটো বা ভবাই তোলা যিটো মানে ধৰণ, সেই ধৰণটো পৃথক পৃথক তুমি পাই আহিছা দুয়োখন দেশৰ ক্ষেত্ৰত। এতিয়া কথাটো হ'ল যে আমি যেতিয়া কওঁ যে আমাৰ যিটো পৰম্পৰা, যে গুৰু শিষ্য পৰম্পৰাৰ কথাই কওঁ, আমাৰ সেই পৰম্পৰাটো আৰু তাত যিটো শিকোৱাৰ ধৰণ, সেই ধৰণতো নিশ্চিত ৰূপত পাৰ্থক্য এটা থাকিব। সেই বিষয়ে অলপ কোৱাচোন। অক্সফৰ্ড ইউনিভাৰ্চিটি, অক্সফৰ্ড আৰু কেম্ব্ৰিজৰ এইটো বা একেলগে অক্সব্ৰিজ বুলি কোৱা হয়, বিশেষকৈ অক্সফৰ্ডৰ যিটো তাৰ বেলেগ ইউনিভাৰ্চিটিতকৈও পৃথক, সেইটো হৈছে যে তাত যিটো টিউটৰিং ছিষ্টেম বুলি কয়, একেবাৰে যিটো আমাৰ ভাৰতীয় মূলৰ যিটো গুৰু শিষ্য পৰম্পৰা আছিলে, এজন টিউটৰৰ আণ্ডাৰত 2-3টা ল'ৰা ছোৱালী থাকে, আৰু আমাৰ এনে লেকচাৰ যিটো হয় সেইটো তাত বহুতে এটা ৰুমত যায় আৰু বৰ্ডত যিটো বুজাই থাকে সেইটো বাৰু লেকচাৰ। তাৰ বাহিৰে টিউটৰিং ছিষ্টেমটোত কি হয়, সেই লেকচাৰখিনি যি শিকা গ'ল তাৰ ওপৰত এটা এছে লিখিব দিয়ে, সেইটো উইকলি হয় বা 2 সপ্তাহত এটা হয় বা প্ৰতি সপ্তাহত হয়, কেতিয়াবা মাহেকত 2টাও হ'ব পাৰে, ডিপেণ্ডিং অন ছাবজেক্টটোৰ ওপৰত নিৰ্ভৰ কৰি বা টিউটৰজনৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে তাৰ যিটো লিংগ, সেই লিংগটোত যিটো এভৰিডে ডেইলি কনভাৰচেশ্যনৰ কথোপকথনৰ ভাষাত তাতে প্ৰফেচৰ বুলি নকয়, টিউটৰ বুলি কয়, যে মোৰ টিউটৰে আজি এনেকে ক'লে। গতিকে তাতে কি হয়, সেই টিউটৰ কেইজন হৈছে পৃথিৱীৰ বেষ্ট অফ দ্য বেষ্ট বুলি ক'লে ভুল নহ'ব, তেওঁলোক নিজৰ ফিল্ডত নাম থকা বিখ্যাত মানুহ আচলতে। সেই প্ৰতিটো ছাবজেক্ট লৈ এজন স্পেচিয়েলাইজ টিউটৰ থাকে। ধৰি লওক এতিয়া মই সংস্কৃতত আছিলোঁ, এতিয়া মই যদি কাৰোবাৰ বিষয়ে বৈষ্ণৱ পৰম্পৰাৰ বিষয়ে শিকিব গৈছোঁ, সেই টিউটৰজন সেইজন প্ৰফেচৰ যিজনে পঢ়াব, সেইজনে আকৌ গৈ বৈদিক নপঢ়ায়গে। গতিকে খুব স্পেচিয়েলাইজড। আৰু সংস্কৃত যিহেতু এনেকুৱা এটা বিষয়, এনেকুৱা এটা ভাষা বা এনেকুৱা এটা কালচাৰেল এটা ছিষ্টেম বুলি আপুনি ক'ব পাৰে, যেতিয়া জনৰ চেঞ্জ হয়, আপুনি যেতিয়া ধৰক কবিতাৰ পৰা পদ্যলৈ যায়, এটা উদাহৰণ দিলোঁ, তেতিয়া ভাষাটো বহুত সলনি হয়। গতিকে যিজনে পদ্যৰ ওপৰত স্পেচিয়েলাইজ কৰে, যিজন পদ্যৰ প্ৰফেচৰ, তেওঁ ধৰি লওক কবিতাৰ এক্সপাৰ্ট তেওঁ নহ'ব পাৰে বা কবিতা পঢ়িলে তেওঁ সিমান ভাল শিকাব নোৱাৰিবও পাৰে। গতিকে তাতে কি হয়, এছেটো লিখিব দিলে, 1 সপ্তাহ বা 2 সপ্তাহৰ ভিতৰত এটা টাইম ফ্ৰেম দি দিয়ে যে এই টপিকটো ইমান দিনত শেষ হ'ব লাগিব। তেওঁলোকে ৰিডিং লিষ্ট এখন দি দিয়ে যে এইকেইখন কিতাপৰ অমুককেইটা চেপ্টাৰ পঢ়িব লাগিব, তাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ অপিনিয়ন কি হয় লিখা, চাইণ্টিফিকভাৱে লিখা, ৰিচাৰ্চ পেপাৰৰ নিচিনাকে। গতিকে সৰু এখন মানে পেপাৰ ছাবমিট কৰাৰ নিচিনাই হয়, যদিও মানে তাত ভুল বহুত থাকে, তেওঁলোকে শুধৰাই দিয়ে। গৈ সেইটোৰ ওপৰত 1 ঘণ্টা ডিছকাশ্যন হয় গোটেই সেই 2 বা 3টা ল'ৰা ছোৱালী আৰু টিউটৰজনৰ মাজত। তাৰপিছত টিউটৰজনে ক'ত ভুল হয় নহয় সেইটো শুধৰাই দিয়ে। কিন্তু মেইন কথাটো এইটো হয় যে ছাবজেক্টটোৰ পৰা কি শিকিলা, আৰু 3টা তাত যদি ধৰি লওক ল'ৰা ছোৱালী বহিছে, তেওঁলোকৰ প্ৰতিজনৰে যিটো বুজিলে একেটা ছাবজেক্টৰ পৰা, তেওঁলোকৰ ইংৰাজী যিটো টেক অৱে বুলি কয়, টেক অৱেটো সকলোৰে পৃথক হ'ব। মই যদি এইটো ভাবিলোঁ যে এইটো ইম্পৰ্টেণ্ট, এতিয়া মোৰ লগৰজনে বেলেগ এটা বস্তুও মন কৰিব পাৰে। গতিকে সেইটো লৈ এটা কনভাৰচেশ্যন হয়। আৰু মই যিমান দূৰ বুজিছোঁ, আজিকালি ভাৰতবৰ্ষত চেষ্টা কৰিছে নেকি এটা এনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট সৃষ্টি কৰাৰ, তথাপিতো বহুত কম বা একেবাৰে নাই। গতিকে আচৰিত কথাটো এইটো যে যিটো পৰম্পৰা ভাৰতীয় আছিলে বা আমাৰ ফালৰ মানুহৰ আছিলে, সেইটো এটা তেওঁলোকে ৰাখিছে, আমি ৰাখিব নোৱাৰিলোঁ। প্ৰিয় শ্ৰোতা, আপোনালোকে ইতিমধ্যে শুনি থকা অনুষ্ঠানটো ন প্ৰতিভা, আৰু আজিৰ এই ন প্ৰতিভা অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে অৰণী এছ হাজৰিকা, সংস্কৃত বিষয়ত অক্সফৰ্ডৰ পৰা প্ৰথমগৰাকী অসমীয়া স্নাতক। আকৌ অৰণীৰ ওচৰলৈ আহিছে। মই যিমান দূৰ জানো, যিমান দূৰ খবৰ পাওঁ, আৰু এই অনুষ্ঠানৰ আগে যেতিয়া কথা পাতিছিলোঁ, অৰণীয়ে এটা কথা উল্লেখ কৰিছিলে যে ৰেডিঅ'ৰ লগত তেওঁৰ বেলেগ ধৰণৰ সম্পৰ্ক এটা আছে, যদিও সেয়া আকাশবাণী গুৱাহাটীৰ লগত নহয়, সেয়া অক্সফৰ্ডত আছে। এতিয়া ইমান সময় কথা পাতি এনেকুৱা এটা বোধ হৈছে যে ক'ৰবাত অৰণীৰ ঘৰখনৰ পৰাই হওক, অৰণীয়ে থকা ঠাইখনৰ পৰাই হওক, অৰণীয়ে এই অসমীয়া গোন্ধ এটা লৈ ফুৰিছিলে যেতিয়াই য'ত আছিলে। গতিকে এই যেতিয়া ৰেডিঅ'ৰ কথাটো আহিল, ৰেডিঅ'ৰ কামবিলাক কেনেকৈ হৈছিলে, আৰু তাত অসমৰ অৰণীয়ে অসমৰ কি বস্তু লৈ গৈছিলে? অক্সফৰ্ডত যিটো মোৰ ৰেডিঅ'ৰ তাত এবছৰেই কৰিছিলোঁ, একদম 3 বছৰ, প্ৰথম 2 বছৰ বাৰু বেলেগ বহু কিছু কষ্টও যায় দিয়কচোন, আপুনি একদম এটা বেলেগ এনভাইৰনমেণ্টত। কিন্তু তাৰপিছত সেইকাৰণে মই 3rd year পাওঁতেহে মই ৰেডিঅ' কৰিছিলোঁ। কিন্তু সেই এবছৰ কাল মানে ভেৰি ক্ল'জ টু মাই হাৰ্ট। মই বেলেগ তাতে এক্সট্ৰা কাৰিকুলাৰ কৰা নাছিলোঁ, কিন্তু ৰেডিঅ' খুব পেশ্যনেটলি কৰিছিলোঁ। তো আমাৰ যিটো ৰেডিঅ' ষ্টেচন, FM ষ্টেচন, সেইটোৰ নাম অক্সাইড, OXID, অক্সাইড ৰেডিঅ', ষ্টুডেণ্ট ৰেডিঅ', মানে এণ্টায়াৰলি ৰান বাই ষ্টুডেণ্টছ, মানে BA পৰা DPhil, তাত PhD টো DPhil বুলি কয়, DPhil লেভেললৈকে।
গতিকে তাতে মোৰ এটা শ্ব' আছিলে পইণ্ট অফ ভিউ উইথ অৰণী বা POV উইথ অৰণী। এইটো এটা টপিকেল মিউজিক শ্ব', মানে মই এভৰি উইকত শনিবাৰে 4টাৰ পৰা 5টালৈকে আছিলে, ৰেকৰ্ডেড আছিল, মানে আগতে ৰেকৰ্ড কৰি থৈ আহোঁ, তাৰপিছত শনিবাৰে টেলিকাষ্ট হয়। এটা টপিক লৈ লওঁ, টপিকটোৰ লগত ৰিলেটেড মিউজিক মই বজাওঁ আৰু মাজে মাজে টপিকটোৰ বিষয়ে কথা কওঁ, মানে পাৰ্চনেল টপিক, মানে পইণ্ট অফ ভিউ অৰ্থাৎ সপ্তাহটোত কোনটো বস্তু দেট উইচ ষ্টেড উইথ মি। ধৰি লওক মই ধুনীয়া কফি শ্বপ এখনত চাহ খাব গ'লোঁ, যদিও তাৰ চাহ আমাৰ ইয়াতকৈ বহুত বেয়া, সেইটো যদি মোৰ লগত থাকি গ'ল বা কিবা এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল, সেইটো টপিক লৈ, সেইটোৰ লগত ৰিলেটেড ফ্ৰেণ্ডশ্বিপ লৈ গান বাজিব পাৰে। গতিকে তাতে মই যেতিয়াই টপিকটো ঘৰৰ লগত হয়, থিংকিং এবাউট হোম বা টাৰ্ম, আমাৰ 3টা টাৰ্ম থাকে তাত, দুমহীয়া, তাৰমানে 6 মাহ ক্লাছ হয়, 6 মাহ বন্ধ। সেই আমাৰ 8 সপ্তাহ ক্লাছ হয়, তাৰপিছত 4 সপ্তাহ বন্ধ, তাতে আপুনি ঘৰলৈও আহিব পাৰে। সেই যেতিয়া ঘৰলৈ আহিবলগীয়া হয়, তাৰ লাষ্টৰ শ্ব'টো মই সদায় গ'য়িং হোমৰ ওপৰত কৰোঁ। তো তেতিয়া সেই জুবিন দা, পাপন দা, আচুৰ্য বৰপাত্ৰ গোহাঁই, বিশেষকৈ জুবিন দা আৰু পাপন দাৰ মই বহুত গান তাতে শুনিছিলোঁ, কাৰণ পাপন দাৰ গানবোৰ আকৌ খুব ডিছপ্লেচমেণ্টৰ ওপৰত, কাৰণ তেওঁ নিজেও এসময়ত অসমৰ পৰা দূৰত থাকিছিল। গতিকে লোক'ম'টিভ যিটো মোৰ গান, সেইটো মোৰ আটাইতকৈ ফেভৰেট আছিলে সেইটো সময়ত, সেই 3 বছৰ সেইটো গান। তাৰপিছত সেই জোনাকী ৰাতি এলবামটোৰ গানকেইটা, আৰু জুবিন দা বাৰু ক'বই নালাগে, মায়া, তাৰপিছত তুমি চোৱা যেতিয়া। গতিকে সেইবোৰ বাজিছিল আৰু মই খুব প্ৰাউডলি মানে অসমৰ কথা কৈছিলোঁ বা অসমীয়া গান বজাইছিলোঁ। মোৰ ডাউট আছে আচলতে তাতে আগতে কিমান বাজিছে। মই তাকেই সুধিবলৈ বিচাৰিছোঁ আচলতে, সম্ভৱতঃ এইটো প্ৰথমবাৰৰ কাৰণে হৈছে নেকি, মানে বেলেগ FM ষ্টেচন এটাত অসমীয়া কথা বতৰা, অসমীয়া গান। হয়, গতিকে তাৰ কাৰণে অভিনন্দন। থেংক ইউ, ধন্যবাদ। আৰু যিহেতু গানৰ কথা ওলাইছে, আমি গানৰ কথাটো অলপমান পিছলৈ পাতিম বুলি ভাবি থৈছিলোঁ বাৰু, পিছতে পাতিম। অৰণীয়ে তাত যি গৱেষণা কৰিবলৈ গৈছিলা, হয়, সেই গৱেষণাৰ বিষয়টো যিমান দূৰ জানো দক্ষিণপাট সত্ৰৰ সাঁচিপাত বিষয়ক আছিলে। এতিয়া কথাটো হ'ল, মোৰ দৰে হয়তো বহুতে অনুমান কৰিব নোৱাৰিব যে দক্ষিণপাট সত্ৰৰ সাঁচিপাতৰ গৱেষণা কৰিবলৈ অৰণী বিলাত কি লৈ যাব লাগে, ইয়াতেতো কৰিব পাৰিলেহেঁতেন। কি বিশেষ আছিল তেনেকুৱা, বা কেনেকুৱা ধৰণৰ সুবিধা অসুবিধাৰ সন্মুখীন হ'লা তুমি? প্ৰথম কথা ক'বলৈ গ'লে, যিটো মানে গোজ বেক টু দ্য ছেম পইণ্ট, যে তাত যিটো গৱেষণামূলক পঢ়া শুনা হয়, ধৰি লওক BA লেভেলতে যিমানখিনি মানদণ্ডৰে নহওক, এখন BA লেভেলৰ আপুনি থিচিছ উলিয়াব পাৰিছে, যিটো ধৰি লওক ইয়াতে এতিয়া নতুনকৈ NEPৰ আণ্ডাৰত কৰিব বিচাৰিছে, কিন্তু তেওঁলোকৰ আগৰ পৰাই সেইটো আছে, সেইটো বেচেলাৰ্ছ ডিচাৰ্টেশ্যন বুলি কয়। ইয়াতে এতিয়া মই যদি ধৰি লওক, প্ৰথম কথা ইয়াতে যদি মই সংস্কৃত পঢ়িব বিচাৰিলোঁ হয়, তেতিয়া ইয়াতে খোলাকৈ ক'বলৈ গ'লে সিমানখিনি ষ্টেণ্ডাৰ্ডৰ এতিয়ালৈকে হৈ পৰাগে নাই। নতুনকৈ ধৰি লওক ইউনিভাৰ্চিটি এখন চৰকাৰে কৰিব চেষ্টা কৰিছে, বা যিটো ইংৰাজীত নেচেণ্ট ষ্টেজত থকা বুলি কয়। মোৰ ফৰ্মেল অসমীয়াটো এতিয়া অকণমান কেঁচা দেই, বহুতখিনিয়ে ভাল তোমাৰ, কৈ যোৱা। এই ধৰক নেচেণ্টৰ মই অসমীয়াটো নাজানো, এতিয়া শিকিব লাগিব বাৰু। মোৰ ঘৰলৈ ঘূৰি অহাৰ বহুত কাৰণ আছে, ইয়াৰে এটা এইটো যে ইয়াতে থাকি মানে ইয়াৰ বিষয় লৈ লেখা পঢ়া কৰাৰ মন, যি কি নহওক, আই ডাইগ্ৰেছ। গতিকে এতিয়া একদম এটা এক্সাম্পল দিওঁ, ইয়াত যেতিয়া মই দক্ষিণপাটৰ সত্ৰৰ যেতিয়া মোক ৰিচোৰ্চ মেটেৰিয়েলখিনি লাগিছিল, তাতে মই বহুত প্ৰথমতে ব্লক ফেচ কৰিছিলোঁ, অসুবিধা হৈছিল। মানে ইয়াত এটা থাকে যে, মই নাম নলওঁ, এগৰাকী আছিলে, তেওঁ খুব ডাঙৰ বিষয়া, তেওঁক যেতিয়া মই ক'লোঁ যে কিবা এটা কথা আছিলে, কিবা এটা প্ৰগ্ৰেম আছিলে, তাত মানে তেওঁলোকে এখন পুৰণা আমাক আহোমৰ দিনৰ হস্তি বিদ্যাৰ নৱখন দেখুৱাইছিলে, প্ৰেজেণ্ট কৰিছিলে। আমি এটা মানে ৱৰ্কশ্বপ এখন আছিলে, তাতে সেই মানুহগৰাকীক যেতিয়া মই ক'লোঁ যে বাইদেউ এইটো এনেকুৱা এটা মানে এভেইলেবল নহয়, কিন্তু এটা মানে একচেচিবল ধৰণেৰে এইটো ক'ৰবাত উপস্থাপন কৰিব পাৰি ন, অনলাইন বা ক'ৰবাত লাগিলে ক'ড দিয়ে হওক। কিন্তু তেতিয়া মানে বাহিৰৰ, কাৰণ মই তাত থাকি গম পাইছিলোঁ যে মোৰ ৰিচাৰ্চাৰখিনিয়ে মোক উঠোৱা আৰু এটা, মানে যিকেইজনে মোক চিলেক্ট কৰিছিলে, সেই প্ৰফেচাৰখিনিক মোৰ উঠোৱা আৰু এটা কাৰণ এইটো আছিলে যে আমাৰ ফালৰ মানুহ তাত নাই তাৰমানে, এণ্ড দে আৰ ভেৰি কিউৰিয়াছ এবাউট নৰ্থ ইষ্ট ইণ্ডিয়া। গতিকে তেওঁলোকক নৰ্থ ইষ্টৰ মানুহ লাগে, নাই কাৰণে মোক উঠোৱা এটা অন্যতম কাৰণ আছিলে যে এইজনী অসমৰ ছোৱালী দে, পাৰিছেও, এইক ল'ব লাগে, তোমাক বাছনি কৰাৰ। হয়, গতিকে তেওঁলোকৰ আকৌ কথাটো কি যে তেওঁলোকক আপুনি এনেই মুখেদি কৰিলে নহ'ব যে এইখন শংকৰদেৱ মাধৱদেৱৰ বা শংকৰ ৰাজানৰ দেশ, সেইটো কৰিলে তেওঁলোক ছেটিছফাই নহয়। তেওঁলোকে তাৰ লগত এটা প্ৰশ্ন আহে, শংকৰ ৰাজনৰ দেশ কিয়, কি কৰিছিলে বোলে, এইটো কৰিছিলে,
ক'ত আছে প্ৰুফ ক'ত আছে কোনে লিখিছে কোনে আগতে ৰিচাৰ্চ কৰিছে চ' দে নিড এভৰিথিং অন পেপাৰ আপুনি মুখেদি কৈ তাত হাৰি যাব নোৱাৰে ইউ হেভ টু গিভ দেম প্ৰুফ আৰু যদি প্ৰুফ নাই সেইটোও আপুনি প্ৰুফ কৰিব লাগিব যে কিয় এইটোৰ ওপৰত আগতে ৰিচাৰ্চ হোৱা নাই বা আপুনি কোৱা কথাটো কিয় তেওঁলোকে মানি ল'ব লাগে গতিকে সেইকাৰণে মই সেই বাইদেউগৰাকীক ক'লোঁ যে এইটো ক'ৰবাত একচেচিবল হ'ব লাগিছিলে তেতিয়া কাৰণ বাহিৰৰ মানুহ খুব ইণ্টাৰেষ্টেড ৰিচাৰ্চ কৰিবলৈ কিন্তু তেওঁলোকেতো সদায় আহি থাকিব নোৱাৰে মোক চবৰে আগত মানুহগৰাকী হাঁহি দিলে হাঁহি দি ক'লে মই জানো এইটো আমি এনেকৈ দি দিয়া বস্তু নহয় এইবোৰ দি দিব নোৱাৰি মইতো দি দিবলৈ কোৱা নাই সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ তাতে বহুত কম মই এইটো নকওঁ যে তাত বেয়া একো নাই তাতো বহুত বেয়া আছে ৰেচিজিম এতিয়াও হয় মই ব্ৰাউন মানুহ মই ভাৰতীয় মানুহ কাৰণে তেওঁলোকৰ বগা ষ্টুডেণ্টখিনিক এতিয়াও বেছি পাত্তা দিয়া হয় মোতকৈ সেইটো এটা কাৰণ মই ঘূৰি অহাৰ গতিকে তেনেকুৱা বহুত কথা থাকে কিন্তু এইটো কথা হয় যে ৱেন ইট কামছ টু ৰিচাৰ্চ যেতিয়া পঢ়া শুনা আৰু গৱেষণাৰ কথা আহে তেওঁলোকে আমাৰ মানুহৰ কম্পেৰিজনত বহুত বেছি মূল দিব জানে আৰু মই জানো যে ইয়াতে কৰিলে প্ৰথম কথা সিমানখিনি ৰিচাৰ্চ অলৰেডি কৰা মানুহ কিমান আছে যে মোক তত্বাৱধানত ৰাখিব পাৰিব কাৰণ আপুনি এখন থিচিছ কৰিলে তাৰ এজন আপোনাক ছুপাৰভাইজাৰ লাগিল এজন গুৰু লাগিল যাৰ আণ্ডাৰত আপুনি কৰিব ইয়াতে সেইটো নাই দ্বিতীয় কথা সংস্কৃত ছাবজেক্টটো ইয়াত মোৰ প্লেনটো আছিলে যদি মই অক্সফৰ্ডত নেপাওঁ মই ছ'চিয়লজি পঢ়িম বা মই ছ'চিয়েল ছায়েন্সত খুব ইণ্টাৰেষ্টেড ছ'চিয়লজি বা পলিটিকেল ছায়েন্স পঢ়িম সেইটো প্লেন বি আছিল মোৰ গতিকে ইয়াত থাকিলে সেইখিনি গৱেষণা কৰা নহ'লেইহেঁতেন আৰু মানুহ নাই পঢ়াবলৈ এইবোৰ বাধাবোৰ থাকে মানুহৰ ইগ' থাকে বহুত যে মই যদি এইটো ডিপাৰ্টমেণ্টৰ মই চেয়াৰ পাৰ্চন ময়ে চব বহি থাকিম জখৰ নিচিনাকৈ গতিকে সেইটো যিটো এটা কনজাৰ্ভেটিভ এটা ভাৱ সংকীৰ্ণ ভাৱটো কথা হয় এতিয়া মোৰ যিজন ক্লাছিকেল হিন্দীৰ গুৰু আছিলে ডক্টৰ ইমৰি বাংঘা তেওঁ আটাইতকৈ মোৰ চাগে এই 3 বছৰ আটাইতকৈ বেছি প্ৰভাৱ তেওঁৰে পৰিছে মোৰ ওপৰত তেওঁক মই খুব শ্ৰদ্ধা কৰোঁ খুব ভাল পাওঁ আৰু মই ভাবোঁ যে আজীৱন তেওঁৰ পৰা যিখিনি শিকিলোঁ সেইখিনি সদায় মোৰ লগত ৰ'ব তেওঁ এবাৰ অসমলৈ আহিছিল তেওঁ মোক ডাইৰেক্টলি কিছুমান কথা কোৱা নাছিলে কিন্তু বুজা যায় তেওঁ মোক কৈছিলে যে ইংৰাজীৰে কৈছে তেওঁ হাংগেৰীৰ হয় কিন্তু তেওঁ এতিয়া অসমীয়া শিকি আছে তেওঁ বঙালী আৰু হিন্দী ভাষাৰ মানে উধা পণ্ডিত মানে ইজ ওৱান অফ দ্য বেষ্ট ইন দ্য ৱৰ্ল্ড এবছলিউট বেষ্ট তেওঁ মোক এটা বস্তু কৈছিলে মই তাত গৈছিলোঁ মানে ভাল লাগিল কিন্তু খুব কনজাৰ্ভেটিভ এতিয়া কনজাৰ্ভেটিভ শব্দটোৰ বহুত কিছু হয় মই প্ৰথমতে বুজি পোৱা নাছিলোঁ যে তেওঁ কোনটো চেন্সত গৈছে এতিয়া বুজি পাইছোঁ কনজাৰ্ভেটিভ মানে কি যে আমাৰ ইয়াত মানুহে কয় যে অসমখনক বিশ্ব দৰবাৰলৈ লৈ যাম এইটো এটা ফেভৰেট মানে লাইন বিশ্ব দৰবাৰ পলিটিচিয়ানে কয় বিশ্ব দৰবাৰত লৈ যাম অসমখনত বিশ্ব দৰবাৰ উপস্থাপন কৰিম বিশ্ব দৰবাৰত উপস্থাপন আপুনি কৰিব কেনেকৈ যদি কোনোবাই ইয়াতে গৱেষণা কৰিব আহিলে আপোনালোকে নুই কৰি দিয়ে যে এইটো নাই এইটো কৰিবলৈ অমুক কৰিব লাগিব নাই অমুকৰ ওচৰত যাব লাগিব নাই আমি এনেকৈ দিব নোৱাৰোঁ নহয় যদি আপুনি নিদিয়ে আপুনি তাতে গৈ এদিন মই একদম হাম্বলভাৱে কৈছোঁ কথাটো কাৰণ এইবোৰ কথা আমাৰো গাত লাগে এতিয়া মানুহে কৈছে নৱপ্ৰজন্মৰ গাত নালাগে কিন্তু আমাৰো লাগে যাৰ অসম লৈ চিন্তা চৰ্চা কৰাৰ মন তাৰ গাত ডেফিনেটলি লাগে আপোনালোকে অকল সত্ৰীয়া নাচটো বাহিৰত লৈ যাব লাগে কিন্তু এদিন গৈ পাৰফৰ্মেঞ্চটো কৰি থৈ আহিলে সেইখিনি কি চব পাৰফৰ্মেঞ্চ কৰিব আহিলে মানুহে চালে হাততালি মাৰিলে যেনেকৈ অপেৰা চাই হাততালি মাৰিলে কিন্তু সেইটোৰ ওপৰত গৱেষণা কৰিবলৈ শিকিবলৈ আপোনালোকে কিমান বাট মুকলি কৰি দিছে আপোনালোকে আহোম ইতিহাসৰ কথা বাহিৰত গৈ আপোনালোকে ক'ব বিচাৰিছে বা দিল্লীলৈকে হ'লেও ক'ব বিচাৰিছে বাংগালুৰুত গৈ হ'লেও ক'ব বিচাৰিছে কিন্তু তাৰ পিছত যেতিয়া কোনোবা আহি ইয়াত ৰিচাৰ্চ কৰিব আপোনালোকে মোকলাই কিমান দিছে সেইটো যদি এজন ৰিচাৰ্চাৰে আহিলেই যদি এটা এনকাৰেজমেণ্ট নাপায় যদি তেওঁক চিধা চিধি কোৱা হয় যে নাই এয়া নাই সেয়া গতিকে এতিয়া মই অসমীয়া আছিলোঁ কাৰণে সেই বাইদেউগৰাকীয়ে কি চেন্সত ক'লে বুজি পাইছোঁ যদি বিদেশী মানুহ হ'লেতো অভদ্ৰ বুলি ভাবিলেহেঁতেন যদি চবৰে আগত হাঁহি দিয়ে মুখত তাকো মইতো বেয়া কথা কোৱা নাই মইতো কৈও দিয়া নাই যে আপুনি দি দিয়ক এভেইলেবল কৰি দিয়ক নাই এইটো কোৱা গতিকে সেইটোত যদি যেতিয়া আমাৰ ইয়াৰ মানুহখিনিৰ এটা যিহেতু মই বৰ ভাৱ আছে মই মানুহৰ কথা কোৱা নাই মই কৈছোঁ যিখিনি মানুহ পাৱাৰত আছে এই চেয়াৰ পাৰ্চনবোৰ এই ফেকাল্টিৰ ওপৰৰ মানুহবোৰ যিটো মই বৰ ভাৱ আছে যে আমাক নোকোৱাকৈ ইয়াৰ পৰা কোনেও নিব নোৱাৰে যে মই ভাল পোৱা মানুহটোৱেহে এইটো কাম কৰিব বেলেগে নোৱাৰে কিন্তু সেই মই বৰ ভাৱটোৰ কাৰণে অসম বিশ্ব দৰবাৰ সঁচাকৈ পাব লগা ধৰণেৰে পাবনে নেপায় মোৰ ডাউট আছে বহুত ডাঙৰ বাৰু সেইখিনি এটা বহল পৰিসৰৰ বিষয় এটা সেইখিনি আমি কেতিয়াবা আকৌ পাতিম আশা কৰিছোঁ এতিয়া কথাটো হ'ল যে কি অৰণীয়ে যেতিয়া ইয়াৰ আগতেও কৈছে যে তুমি ঘৰলৈ যেতিয়া অহাৰ কথা চলে বা ঘৰলৈ যেতিয়া মনত পৰে তেতিয়া সেই ঘৰ ভাৱ এটা লৈ পেলাই তুমি যিকোনো ধৰণৰ ৰেডিঅ' শ্ব'টোকে কৰিলা তেনেকুৱা ধৰণৰ কামবিলাক কৰা
এতিয়া এই ইমান গভীৰ কথা বতৰাৰ মাজত এইটো কিমান পৰিমাণে যুক্তিযুক্ত প্ৰশ্ন মই নাজানো, তথাপিতো মই সুধিবলৈ বিচাৰিছোঁ। মই মানে দেখিছিলোঁ অৰণীয়ে গানো গায়। সেইটো এটা কমপ্লিকেটেড প্ৰশ্ন, কিয়নো মই গান খুব ভাল পাওঁ। গান মই মাহঁতে শিকিছিলোঁ মাহঁতে স্কুলত থাকোঁতে, কিন্তু মানে এইটো কণ্টিনিউ নহ'ল বহু কাৰণত। স্কুলত দুবাৰ পাৰ্টিচিপেট কৰিছিলোঁ, ক্লাছ 8ত এবাৰ, 9ত এবাৰ, নে 10ত এবাৰ। প্ৰাইজো পাইছিলোঁ, 2nd প্ৰাইজ এটা, 3rd প্ৰাইজ। কিন্তু তাত গৈও মই ৱেষ্টাৰ্ণ ক্লাছিকেল অলপ দিন শিকিছিলোঁ, কিন্তু এইটো মই গান গাওঁ বুলি ক'ব পাৰোঁ নে নোৱাৰোঁ মই নাজানো। কিন্তু হয়তো মই ভাবোঁ যে এটা লেভেললৈকে গান বুজি পাওঁ, শিকিলে পাৰিলোঁ হয়। কিন্তু আৰু গালে মানুহে শুনিব পাৰে, বেহুৰা বুলি নক'ব চাগে, চলতা হে আৰু হিন্দীত ক'লে চলতা হে। ঠিক আছে বাৰু, গানলৈ যাম আমি। তাৰ সমান্তৰালকৈ কথা এটা সুধিবলৈ বিচাৰিছোঁ যে আমাৰ যিমান দূৰ মানে তথ্য আমাৰ হাতত আছে, ইতিমধ্যে তুমি উল্লেখো কৰিছা বাৰু তোমাৰ ঘৰৰ কথা। আমি জনাত তোমাৰ পিতৃ হয় অসমখনৰ কাৰণে অন্য ধৰণৰ এজন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, স্তম্ভ লেখক। এই ধৰণৰ কথা বতৰাই তোমাৰ জীৱনটোত কেনেধৰণে প্ৰভাৱ পেলাইছে? দেউতাৰ কথা ক'লে কি মনলৈ আহে? সৰুৰে পৰা হোৱা যিবোৰ কনভাৰ্চেশ্যন, মা দেউতা দুয়োৰে নাম ল'ব লাগিব বাৰু, এটা যিটো পৰিৱেশ দিয়া হয়, মই নকওঁ যে আমাৰ ঘৰখন বিৰাট মিউজিক চিউজিক বাজি থকা ঘৰ বা একো প্ৰব্লেম নাই, তেনেকুৱা নহয়, সকলো ঘৰতে থাকে। কিন্তু সেইখিনি চব মিলাই মেলি বেছিক কথাটো এইটো যে মোক কেতিয়াও ডিছকাৰেজ কৰা হোৱা নাছিলে। মই বহুত প্ৰশ্ন সুধিছিলোঁ সৰুতে, অকণমান টকেটিভো আছিলোঁ স্কুলৰ পৰা। প্ৰথম KG ক্লাছ 1ত অলপ কমপ্লেইনো দিছিল যে এই কথা বহুত কয়, ভাল ছোৱালী কিন্তু অলপ কথা কয়। গতিকে সেইটো কেতিয়াও ডিছকাৰেজ কৰা নাছিলে বা ঘৰত আহি মোক কোৱা হোৱা নাছিলে। খুব পেচেণ্টলি মোৰ কথা শুনিছিলে মা দেউতা দুয়োৱে। আৰু প্ৰথম কথা, মই সৰুৰে পৰা ফৰ এক্সাম্পল কিতাপ আৰু মিউজিক, কিতাপ আৰু সংগীত, এই দুটালৈ চৰ্চা, মানে এইটো কেনেকৈ কওঁ মই বুজি পোৱা নাই। সেইটো লৈ মোৰ যিকোনো প্ৰশ্ন সৰুৰে পৰাই মাহঁতে একদম যেতিয়াৰ পৰা হাতত ল'ব পৰা হৈছোঁ তেতিয়াৰ পৰা কিতাপ আনি কিনি দিয়া, বেলেগত নগ'লে বুক ফেয়াৰত যোৱা হয়ে, গান শুনাৰ যিটো পৰিৱেশ। মই সৰুতে এনেকুৱা এটা ছেটৰ গান শুনিছিলোঁ, মাইকেল জেকচন, জুবিন গাৰ্গ, যেতিয়াৰ পৰা পাপন দা ওলাইছে পাপন, আৰু নুছৰাত ফটেহ আলী খান। নুছৰাত ফটেহ আলী খানৰ নাম মই 5 বছৰ 4 বছৰ বয়সৰ পৰাই মুখত মোৰ ফুটে। মানুহে শুনিলে আগতে আচৰিত পাইছিলে। গতিকে মই সৰুতেই মোক ভৱেন্দ্ৰনাথ শইকীয়া মই পঢ়িব দিয়া হৈছিলে, পঢ়িছিলোঁ ভৱেন্দ্ৰনাথ শইকীয়া, ইনেট ব্লাইটন, ৰাস্কিন বণ্ড। গতিকে খুব এটা ইণ্টাৰনেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল বুলি ক'লে অলপ ভুল হয় নেকি, কিন্তু মানে বিভিন্ন ধৰণৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চাৰ মই সৰুৰে পৰা পাইছোঁ। বাৰ্বিও চাইছিলোঁ, কিন্তু একে সময়ত জোনবাইও চাইছিলোঁ, নয়ন নীলিমৰ বহুত ডাঙৰ ফেন আছিলোঁ, গায়ত্ৰী মহন্তৰ বহুত ডাঙৰ ফেন আছিলোঁ। গতিকে যিখন ঘৰত বাৰ্বি আৰু জোনবাই দুয়োটা একেধাৰে চলে, গতিকে তেনেকুৱা এটা এনভাইৰমেণ্টত য'ত প্ৰশ্ন সোধাৰ কোনো ভয় নাই, সেইটো হোৱাৰ কাৰণে, আৰু সৰুৰে পৰা যিহেতু মা ফেংচুই বিশেষজ্ঞ আছিলে, তাৰ বাহিৰে মা এসময়ত খুব ভাল ছিংগাৰ আছিলে। ৰেডিঅ'ত আই থিংক সৰু থাকোঁতে বহুত সৰুৰে পৰা মা ৰেডিঅ'ত গান গাইছিলে। দেউতা জাৰ্নেলিষ্ট বা বেলেগ লেখা পঢ়া কৰিছিল। মায়ে নিজেও খুব ভাল কবিতা লিখে। মাহঁতে মেগাজিনত থাকে নহয়, এইটো নভেল থাকে নহয়, এইটো ধাৰাবাহিক, তেনেকৈও লিখিছিল। গতিকে সেইটো যিটো এটা ভয় নথকা এটা ৰিলেশ্যনশ্বিপ মা দেউতাৰ লগত, বা সেইটো মোৰ বিশ্লেষণত এইটো কাৰণ হ'ব পাৰে যে মাহঁতে বহুত সৰু কালত তেওঁলোকে ইউনিভাৰ্চিটি লগ পায়। দেউতাৰ 23 বছৰ, মাৰ 21 বছৰত তেওঁলোকে বিয়া পাতিছিলে। গতিকে মই ভাবোঁ যে ইংৰাজীত ক'বলৈ গ'লে they have carried their youth, they have retained their youth in a way, যে তেওঁলোকে এতিয়া চিন্তা চৰ্চা কৰিলে মা দেউতাৰ লগত কথা পতাতকৈ মানে অকণমান মানে সমবয়সীয়া বুলিও নকওঁ, কিন্তু এটা মানে বহুত বেছি জেনেৰেশ্যন গেপ মই ফিল নকৰিলোঁ। গতিকে সেই যিটো এটা মুকলি এনভাইৰনমেণ্ট, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোক একদম মানে লেগাম নোহোৱা গৰুৰ নিচিনাকৈ চবতে এৰি দিছিল। মা বহুত ষ্ট্ৰিক্ট আছিলে। সেইকাৰণে হয়তো মই ধৰি লওক মই ইংৰাজী স্কুলত পঢ়িছোঁ, হলি চাইল্ড স্কুলত, কনভেণ্ট স্কুল, তাকো অল গাৰ্লছ কনভেণ্ট স্কুল, ক্লাছ KGৰ পৰা 12লৈকে। তাৰ আগতেও পঢ়িছিলোঁ জিংগল বেলছ ইংৰাজী স্কুলত। কিন্তু মোৰ কেতিয়াও এনেকুৱা নহ'ল যে, থাকে নহয় বহুত মানুহৰ যে আমাৰ ছোৱালী ইংৰাজীহে ক'ব পাৰে, সেইটো নহয়, উল্টা গালিও
গালি পাৰি হ'লেও অসমীয়াটো কোৱাইছিলে বহুত সৰুৰে পৰা, আৰু গালি পাৰিবলগীয়া নহ'লো কাৰণ দুয়োটা যিহেতু একেধাৰে চলিছিল। কোনোবা এটা ভাষা বেছিকৈ জানিলে তোৰ বেছি লাভ হ'ব বা বাহিৰত মানুহে বেছি ভালকৈ ভাবিব নিচিনা চিন্তা নাহিলে। আৰু দ্বিতীয় কথাটো হৈছে যে ল'ৰা ছোৱালীলৈ কেতিয়াও ডিফাৰেঞ্চ নাছিলে। মই এতিয়াহে বস্তুটো বুজি পাওঁ। মই এজনীয়ে ছোৱালী, কিন্তু মোৰ পুতলাবোৰো মোক যদি টেডি বেয়াৰ দিছিলে বা বাৰ্বি পুতলা দিছিলে, লগতে মোৰ গাড়ী এখনো আছিল। গতিকে সেইবোৰ কথাৰ কাৰণে চাইল্ডহুড এনভাইৰনমেণ্টটো বহুত মেটাৰ কৰে। তাত প্ৰ'জ এণ্ড কনছ দুয়ো আছে। মই নকওঁ যে মোৰ চাইল্ডহুডটো পাৰফেক্ট চাইল্ডহুড আছিল, কিন্তু আই এম গ্ৰেটফুল ফৰ ইট। আচলতে এনেকুৱা ধৰণৰ শৈশৱ এটা পোৱা, এনেকুৱা ধৰণৰ কৈশোৰ এটা পোৱা, তুমি কৈছাই, উল্লেখ কৰিছাই যে এইটো কৃতজ্ঞবোধ যিটো থাকে, সেই কৃতজ্ঞ হোৱাৰে কথা বাৰু। আৰু মই একদম চমুকৈ এটা শব্দতে উত্তৰটো জানিবলৈ বিচাৰিম দেই, একদম খুব চমুকৈ এটা সুধিম। ৰেপিড ফায়াৰ এটাই সুধিম খালি। এনেই এনেকুৱা থাকে নহয় যে দেউতাক এক্টৰ গৈ আছে আৰু এইটো লাইনতে যাবগৈ, এনেকুৱা টাইপ। তুমি ক'লা যে সৰুতে তোমাৰ ডাক্তৰ হ'বলৈ মন আছিলে, সাংবাদিক হ'বলৈ মন নাছিলে? কেতিয়াওৱে নাছিল। বহুত মানুহ আচৰিত হৈছিলে। আৰু এতিয়া যেতিয়া মই ভাবোঁ, মই সৰুতে কেতিয়াও মা দেউতাৰ নিচিনা হ'ব লাগিব বুলি নাভাবিলোঁ। ময়ো নাজানো কিয় নাভাবিলোঁ। মোকো কেতিয়াও নক'লে যে, এতিয়া মা দেউতা দুয়োৱে ল পঢ়িছিলে, কেতিয়াও নক'লে যে লয়াৰ হবি, বা কেতিয়াও মায়েতো জাৰ্নেলিষ্ট নহবি বুলিয়ে কৈছিল। মানে জাৰ্নেলিষ্ট হ'লে মানে টাইম নাই। মই কেতিয়াও নাভাবিলোৱে যে মা দেউতাৰ নিচিনা হ'ব লাগে। মোৰ সদায় সৰুৰে পৰাই এটা নিজা আইডেণ্টিটি আছিল। কিয় আছিল, কেনেকৈ আছিল মই নাজানো, কিন্তু সৰুৰে পৰাই যে আই ৱান্ট টু ডু ছামথিং ডিফাৰেণ্ট, বা মানে আপনা কুছ কৰনা হে, সেইটো সেই যিটো এটা নিজা এটা বুথ থাকে ন মানুহৰ, সেইটো মোৰ বহুত সৰুৰে পৰা আছিলে। কিয় আছিল, কেনেকৈ আছিল ময়ো নাজানো। মোৰ কাৰণেও এটা প্ৰশ্ন সোধক, কিন্তু আগতে নেভাৰ। খুব ভাল। আৰু মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে পঢ়া শুনা কৰা ছোৱালী এজনীক আমি মাতি আনিছোঁ আজি, এনেকৈ কৈছিলোঁ। আৰু হয়তো ক'ৰবাত মানে এনেকুৱা ধৰণৰ হ'ব পাৰে, মই অকল পঢ়োৱেই নেকি, মইতো বেলেগো কিবা কৰোঁ, এনেকুৱা ধৰণৰ চিন্তা আহিব পাৰে। কিন্তু পঢ়া শুনা কৰা বুলি এইকাৰণেই বাৰে বাৰে উল্লেখ কৰি থকা হৈছে, ব্যক্তিগতভাৱে মোৰ খুব পঢ়া শুনা কৰা মানুহৰ লগত প্ৰথমটো সাক্ষাৎকাৰ। গতিকে সেইবাবে মই নিজক প্ৰস্তুত কৰি আছোঁ যে বাৰে বাৰে মই নিজকো কৈ আছোঁ যে কথাবোৰ সোধোতে ঠিককৈ সুধিব লাগিব। তথাপিতো মই BA পাছ, আপুনি MA পাছ। ঠিকে আছে, সেইখিনিতে মই ছিনিয়ৰ। একেবাৰে অনুষ্ঠানৰ শেষলৈ আহিছোঁ। যদিও তোমাৰ এটা সম্পৰ্ক আছিলে ৰেডিঅ'ৰ সৈতে, সেয়া বিলাতত, আৰু আজি আকাশবাণী গুৱাহাটীৰ মজিয়াত। এই সময়খিনি আৰু ইয়াৰ পৰা লৈ যাব লগা সময়খিনি তুমি কি ধৰণে ক'বলৈ বিচাৰিবা? লৈ যাব লগা সময়খিনি মানে ইয়াৰ পৰা যেতিয়া তুমি ওলাই যাবা, বা সেইখিনি সময়ত তোমাৰ মনত কি খেলি থাকিব, মানে কি থাকিব পাৰে? প্ৰথম খেলি থাকিব যে হাউ মাছ আই লাভ দ্য ৰেডিঅ'। মই সৰুতেও বেলেগ ৰেডিঅ' ষ্টেচনত ক্লাছ 8-9 নাটকো কৰিছিলোঁ। গতিকে আৰু একেবাৰে সৰু থাকোঁতে মাক আৰু এটা ষ্টেচনত আগতে মাৰ খুব ইণ্টাৰভিউ কৰিছিলে। তাতে চিলড্ৰেনছ ডে'ৰ কাৰণে মোক এটা 5 বছৰ বয়সত ইণ্টাৰভিউ কৰিছিলে। কি ইণ্টাৰভিউ কৰিছিলে আই ডণ্ট ন'। তেওঁলোকৰ কাৰণে এড এটাও কৰিছিলোঁ মই। গতিকে প্ৰথম কথা এইটো থাকিব যে মই ৰেডিঅ' কিমান ভাল পাওঁ, বহুত বহুত বেছি ভাল পাওঁ। মই মানে টিভি চোৱাতকৈ হয়তো মই ৰেডিঅ' বেছি ভাল পাওঁ, যদিও সদায় শুনা নহয়, কিন্তু মানে মোৰ ষ্টুডিঅ'ত থকাৰ এটমছফিয়াৰটো বহুত ভাল পাওঁ। গতিকে সেইটো ৰ'ব। আৰু দ্বিতীয় কথাটো মোৰ লগত মনত থাকিব যে নেক্সট আৰু কি ভাল কাম কৰিব পাৰি যে ৰেডিঅ'ত আকৌ ঘূৰি যাব পাৰোঁ। একদম অতি সোনকালেই আমি চেষ্টা কৰিম যাতে আকৌ কথা পতাৰ সুযোগটো পাওঁ। আৰু মই ব্যক্তিগতভাৱে ক'বলৈ বিচাৰিম যে এই অনুষ্ঠানটো বা এই ন প্ৰতিভা অনুষ্ঠানটোত আমি বিভিন্ন ধৰণে বিভিন্নজনক মাতি আহিছোঁ। আৰু প্ৰতিদিনাই প্ৰতিগৰাকীৰ পৰাই হয়তো মোতকৈ বয়সত তেওঁলোক সৰু হ'ব পাৰে, মোতকৈ কোনোবা এবছৰ দুবছৰ ডাঙৰ হ'ব পাৰে, কিন্তু তেওঁলোকৰ পৰা সদায় শিকা যায়। আৰু শ্ৰোতাসকলো সেইদৰে লাভান্বিত হৈ আহিছে বুলি আমি ভাবোঁ। আৰু একেদৰে ময়ো ভাবিছোঁ যে আজিৰ তাৰিখত এই অনুষ্ঠানটোৰ পৰা মোৰো বহুতখিনি লাভ হৈছে, বহুত কথা জানিব পাৰিলোঁ। আৰু অনুষ্ঠান যিহেতু শেষ কৰিবৰ হৈছে, অনুষ্ঠানলৈ অহাৰ বাবে অশেষ ধন্যবাদ। আপোনালৈ ধন্যবাদ মোক আপোনালোকে মাতাৰ কাৰণে। আপোনালৈ আৰু পিছফালে ষ্টুডিঅ' যিজনে বৰ্ডখন চলাই আছে তেওঁলৈও ধন্যবাদ। তেওঁৰ নাম নাজানো, তেখেতলৈও ধন্যবাদ। সকলোৱে ধন্যবাদ এইটো ষ্টুডিঅ'ত থকা। আৰু আমি অনুষ্ঠান সামৰিব লাগিব শেষত
কি ক'বলৈ বিচাৰিবা? শেষত এইটোৱে ক'বলৈ বিচাৰিম যে কেতিয়াবা কেতিয়াবা আকাশত চাং পাতিব লাগে, চাংখন পাতিলে সপোনটো সঁচা হৈ যায়। বহুত বহুত ধন্যবাদ। আৰু শ্ৰোতাসকললৈ জনাইছোঁ আকৌ এবাৰ, এয়া আছিলে অৰণী এছ হাজৰিকা। নামটো হয়তো বহুতৰ কাৰণে চিনাকি, বহুতৰ কাৰণে অচিনাকি আছিল, কিন্তু বয়সৰে খুব সৰু ছোৱালী এজনী, কিন্তু প্ৰজ্ঞাৰে বহুত ডাঙৰ ছোৱালী এজনীৰ সৈতে কথা পাতি যুৱবাণী শাখাৰ পৰা আমিও খুব ভাল পালোঁ। এনেধৰণৰ অনুষ্ঠান আমি চলাই যাম বুলি আশা কৰিছোঁ, আৰু আপোনালোকেও সেই একেখিনি মৰমেই দি থাকিব বুলি আশা ৰাখি আজিলৈ সামৰিছোঁ। ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী। ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত ইংলেণ্ডৰ বিশ্ববিখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ৰ স্নাতক অৰণী এছ হাজৰিকাৰ সৈতে ঝুনা কংকন ভূঞাৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।